ভেলাঘৰৰ কাৰণে আমি ৰাতিপুৱা বাঁহৰ বাৰীত বাঁহ কাটি বহি এটা মৃতদেহ দেখিলোঁ ৰাইজ। ৰ'ব গাইজ, আপোনালোকে গোটেই কাহিনী গম পাব। কাহিনীটো হ'ল আজি ৰাতিপুৱা মই পাকঘৰত আহি দেখোঁ যে মায়ে পূৰা কুকাৰতে গিলচ পিঠা বনোৱাত ব্যস্ত হৈ আছে। মই ধুনীয়াকৈ এটা বগা হাতত গিলচ পিঠা লৈ চাহ একাপৰ সৈতে খাই আহি পালোঁ আমাৰ পাৰাৰে এখন বাঁহৰ বাৰীত। আৰু এইফালে চাওকচোন গোটেইবিলাকে দাদা আৰু আমাৰ গোটেই লগবিলাকে আহি পেলাই এইফালে ধুনীয়াকৈ বাঁহ কাটাটো লাগি গ'ল গোটেইবিলাকে। আৰু এইফালে ধুনীয়াকৈ আমি বাঁহ টানাত পূৰা লাগি গ'লোঁ। পিছে গাৰ বল নাথাকিলেও পূৰা আমাৰ যিহেতু বিহুটো মেইন মানে মাঘ বিহুটো, আৰু মাঘ বিহুতে যিহেতু বাঁহ কাটা হয় ভেলাঘৰৰ কাৰণে, ধুনীয়াকৈ ভেলাঘৰৰ কাৰণে পূৰা কান্ধত বাঁহ চাহ কাটি পূৰা লৈ আহিছোঁ পূৰা গাৰ বল দেখুৱাই। আৰু এইফালে ধুনীয়াকৈ আমি বাঁহ কাটি পূৰা ভাগৰ লাগি গ'ল আৰু পূৰা দুপৰীয়া হৈ গ'ল। এইফালে আমি গোটেইবিলাকে এখন পূৰা ৰুটি লৈ ল'লোঁ আৰু গোটেইবিলাকে ৰুটি চুটি খাই ল'লোঁ ধুনীয়াকৈ। আৰু এইফালে পানীও খাই ল'লোঁ ৰ'ব। আৰু বেলেগ এখন বাৰীত আহি আমি গোটেইবিলাকে দেখিলোঁ যে এটা মৃতদেহটো হ'ল কুকুৰৰে। বহুতেই বেছি বেয়া লাগিলে এনেকৈ মৰি থকা দেখি। আজিৰ ব্লগটো ইমানেই আছিল।